মাইক্ৰ'ছফ্ট এক্সেলত মেক্সিমাম মিনিমাম টোটেল যি ফৰ্মুলা ব্যৱহাৰ কৰে সেনেকুৱা ফৰ্মুলা আপুনি মাইক্ৰ'ছফ্ট ৱৰ্ডতো ব্যৱহাৰ কৰি সেই ফৰ্মুলাসমূহ আপুনি সঠিক ৰিজাল্ট আনিব পাৰিব। তাৰ বাবে আপোনালোকক আজি মাৰ্কশ্বিট টাইপ কৰি টেবুলত টাইপ কৰিছোঁ, সেই টাইপ কৰি কিনে আপোনালোকক মেক্সিমাম মিনিমাম এভাৰেজ আৰু টোটেল কেলকুলেশ্যনটো মাইক্ৰ'ছফ্ট ৱৰ্ডত দেখুৱাই দিওঁ। এয়া দেখিছে টেবুলখন টাইপ কৰিছোঁ, টেবুলখন অনাৰ বাবে ইনচাৰ্টত গৈ টেবুলত যাব, ইনচাৰ্ট টেবুলত যাব, কলম যিমানটা টাইপ কৰে, এই লম্বকেইটা হৈছে কলম, পথালিকেইটা হৈছে ৰ', যিমানটা প্ৰয়োজন হয় ক্লিক কৰিব, লগতে অ'কেত ক্লিক কৰিব। আহিছে, তাৰপাছত এইটো আপোনালোকে টাইপ কৰিব। টোটেলটো ওলোৱাৰ বাবে লেআউটত ক্লিক কৰিব, ফৰ্মুলাত ক্লিক কৰিব, ইকুৱেল ছাম লেফ্ট আছে তাত ক্লিক কৰি অ'কেত ক্লিক কৰিব। ওলাইছে, মই বেক কৰি দিলোঁ, Ctrl+Z। এইটো চিলেক্ট কৰি আপোনালোকে ৰাইট ক্লিক কৰি ইনচাৰ্ট টেবুল, লগতে আপোনালোকে ৰাইট ছাইডত কলম ইনচাৰ্ট কৰিব লাগে, কলমটো আনি লওক। ইয়াত যদি আপোনাৰ মেক্সিমাম আনিব বিচাৰে চিলেক্ট কৰিব লেআউট, ফৰ্মুলা, ছাম লেফ্টৰ সলনি আপুনি মেক্স ব্যৱহাৰ কৰিলে হৈ যাব। MAX মেক্স ব্যৱহাৰ কৰক, অ'কেত ক্লিক কৰক, মেক্সটো আহি গৈছে। ঠিক আছে, যদি ইয়াৰ আগতে আপোনালোকে টোটেলটো প্ৰথমতে ওলাই দিয়ে, ছাপ'জ টোটেলটো ওলাইছে, ফৰ্মুলাত গৈছে, ছাম লেফ্ট, টোটেলটো ওলাইছে। এতিয়া যদি মেক্সটো ওলাব বিচাৰিছে, মেক্স টাইপ কৰিছে, অ'কেত যদি ক্লিক কৰে, তেতিয়াহ'লে আপোনালোকৰ টোটেলটোৰ একেলগে ফৰ্মুলাত ই লৈ লয়। সেইবাবে মাইক্ৰ'ছফ্ট ৱৰ্ডত আপুনি এটা ঘৰতে কেলকুলেশ্যন কৰিব পাৰিব। প্ৰথমটোত ক্লিক কৰিলে, ফৰ্মুলাত গ'লে আপুনি যদি পাৰ্চেণ্টেজ ওলাব বিচাৰিছে, AVERA যি এভাৰেজ ক্লিক কৰিব, নেক্সট অ'কেত ক্লিক কৰিব, পাৰ্চেণ্টেজটো আহিছে। এতিয়া তলৰটোত কৰিব লাগিলে ফৰ্মুলাত যাব, এভাৰেজ ওলাব লাগিলে AVERA যি এভাৰেজ টাইপ কৰিছে, লগতে ইয়াত এবভটোৰ সলনি লেফ্টত ক্লিক কৰিব। আমাৰ ফৰ্মুলাটো সদায় এতিয়া লেফ্টৰ পৰাই কেলকুলেশ্যন হ'ব বাবে লেফ্টত ক্লিক কৰা গৈছে। যদি ওপৰৰ পৰাই হ'লে হয়, তেতিয়াহ'লে এবভ ক্লিক কৰিলে হয়। থেংক ইউ।